নমস্কাৰ জনাইছো মোৰ এই নতুন ভিডিঅ'টিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই আজি আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছো আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে ফলো কৰি লবলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলো বন্ধু বান্ধৱীসকল মই আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ বিশেষ এটা কাৰণতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকে হয়তো সকলোৱে অৱগত নিউজ চেনেলতে হওক বা ক'বাত টিভিতে হওক আপোনালোকে সকলোৱে শুনি আছে সাগে যে আজি দিনটোত কোনোবা এটা সময়ত সূৰ্যগ্ৰহণ লাগিব আৰু মই মোৰ ভিডিঅ'টো যোগেদি মই আপোনালোকক আসলতে এটা সকলোকে ৰিকুৱেষ্ট কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো কথাটো হ'ল কি যি এই সূৰ্যগ্ৰহণ লাগি থকা সময়খিনিত আসলতে জ্যোতিষশাস্ত্ৰ মতে বহুত কিবা কিবি নীতি নিয়মটো আছেই বাৰু তথা বিজ্ঞানৰ ফালৰ পৰা মই ক'ব বিচাৰিম আপোনালোকে যিখিনি সময়ত সূৰ্যগ্ৰহণ লাগিব সেই সময়খিনিত আপোনালোকে বাহিৰত নোলাব আসলতে মই অনুৰোধ কৰিছো আৰু বিশেষ যদি কাম নাথাকে একেবাৰে ঘৰৰ পৰা নোলোৱাই ভাল আৰু মই ধৰক কামৰ সন্ধানত বা বিশেষ কাম থকা কিজনেতো যাবই লাগিব সকলোতকৈ ডাঙৰ কথা মই আপোনালোকক কৈ থওঁ বিশেষকৈ 20 বছৰৰ পৰা আপোনাৰ যিখিনি তলৰ বয়সৰ শিশুসকল আছে তেওঁলোকে কেতিয়াও বাহিৰত নোলাব আৰু কোনোবাই হয়তো ভাবিছে সাগে সূৰ্যগ্ৰহণ কেনে ধৰণে লাগিছে বা কিবা চাব পৰা ব্যৱস্থা হলে ভাল বুলি হেতু কেতিয়াও নকৰিব অলপ সময় কাৰণে লাগিব আসলতে কি হয় সূৰ্যগ্ৰহণ লাগি থকা সময়খিনিত সবতকৈ ডাঙৰ কথাটো হল সূৰ্যৰ পৰা বেঙুনীয়া ৰশ্মি নিৰ্গত হয় যিখিনি সময়ত সূৰ্যগ্ৰহণ লাগি থাকে আৰু সেই বেঙুনীয়া ৰশ্মি যেতিয়া আমাৰ পৃথিৱীত প্ৰভাৱ পৰে গছ গছনি জীৱ জন্তু ঘৰ দুৱাৰ আদিত ঠিক তেনে ধৰণে প্ৰভাৱ পৰা সময়ত কি হ'ব আপোনাৰ প্ৰথমতে কি হল আপোনাৰ চকু প্ৰবলেম দিব চকুৰ প্ৰবলেম হ'ব চকু প্ৰবলেম হোৱাৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হ'ব পাৰে তাৰমানে সবতকৈ ডাঙৰ কথা আপোনাৰ কি হ'ব যেতিয়া বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত প্ৰভাৱ পৰা সময়ত বিশেষকৈ আমাৰ গাৰ বা যিকোনো জীৱ জন্তুৰ ছালত ৰিয়েকচন হয় মানে ধৰক স্কিন প্ৰবলেম আহিব হেতু কাৰণে আপোনালোকে পৰাপক্ষত সূৰ্যগ্ৰহণ লাগি থকা সময়ত বাহিৰত নোলাব আৰু মই আসলতে অনুৰোধ কৰিছো মোৰ ভিডিঅ'টোৰ যোগেদি মোৰ ফেচবুক পেজখনৰ যোগেদি আমি এতিয়া ধৰক এনেকুৱা কিছুমান লোক আছো যিসকলে আমি বাহিৰত ওলাই নগলে নহয় আমাৰ সংসাৰে নচলে ধৰক সেই সকলেতো আমি যাবই লাগিব শেষত এটা অনুৰোধ কৰিম আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি আসলতে কি হয় সূৰ্যগ্ৰহণ লাগি থকা সময়ত আপোনালোকৰ যদি বিশেষ কাৰো কাম নাথাকে তেতিয়াহলে আপোনালোকে ভিতৰলৈ পৰা বাহিৰলৈ নোলোৱাই ভাল আৰু বিশেষকৈ সূৰ্যগ্ৰহণ লাগি থকা সময়ত আপোনালোকে যদি চাব বিচাৰে বা বাহিৰলৈ ওলাই তেতিয়াহলে সকলোতকৈ প্ৰবলেম আহিব আপোনাৰ চকুৰ প্ৰবলেম হ'ব তাৰ পাছত আপোনাৰ যেতিয়া সূৰ্যৰ পৰা যেতিয়া বেঙুনীয়া ৰশ্মি নিৰ্গত হয় সেই ৰশ্মিৰ আপোনাক যদি আমাৰ গাত লাগি যায় আমাৰ ছালৰ স্কিনৰ খুব প্ৰবলেম দিব সেইখিনি কথাও মই ক'লো আৰু মই আপোনালোকক বৰ দীঘলীয়া নকৰো যিহেতু সকলোৱে জানে এই বিষয়ে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল বিশেষকৈ শিশুসকলে বাহিৰত নোলোৱাটো ভাল আৰু বৰ দীঘলীয়া নকৰি মই মোৰ ভিডিঅ'টোৰ যোগেদি মই এইখিনি কথা ক'লো যদিহে ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই মোৰ পেজখন ফলো কৰি দিব যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ